Hey guys, মই হিমান্ত আৰু মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। তো থাম্বনেইলটো সকলোৱে দেখিলেই আজিৰ এই ভিডিঅ'টো সেইসকল মোৰ বন্ধু আৰু মোৰ ভাইটিসকলৰ কাৰণে যিসকলৰ ঘৰৰ অৱস্থা ধৰক ইমান মধ্যবিত্ত ঘৰৰ অৱস্থাৰ যিসকল মোৰ ভাইটি দাদা আছে তেওঁলোকৰ কাৰণে, কিন্তু যিসকলে ইউটিউব চেনেল খুলিব বিচাৰে, ভিডিঅ' আপলোড কৰিব বিচাৰে, কিন্তু তেওঁলোকৰ হাতত ধৰক ইমান টকা পইচা নাই, যিয়ে এটা DSLR কিনিব 40-50 হাজাৰ টকীয়া এটা লেপটপ কিনিব। তো সেইসকলৰ কাৰণে কিবা দুটামান কথা ক'ব বিচাৰিছোঁ যে তেওঁলোকে সাহস পাওক আৰু তেওঁলোকেও এটা ইউটিউব চেনেল খোলক, নিজৰ আজৰি সময়ত এটা ভিডিঅ' বনাই আপলোড কৰক নিজৰ। চ' চবৰে এটা এটা সৰু সুৰা ড্ৰিম থাকে, তো কিন্তু ঘৰৰ অৱস্থাৰ কাৰণে সেই ড্ৰিমবোৰ পূৰাব নোৱাৰে। কিন্তু মই আজি এই ভিডিঅ'টোত টিপছ দুটামান দিব বিচাৰিম, সাহস অকণমান দিব বিচাৰিম। যদি কিবা ভিডিঅ'টোত ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব। মোকো তেনেদৰে মোৰ এজন দাদাই মানে মোক ইউটিউবাৰ হয়, তেওঁ বহুত সাহস দিছে। সেই সাহস কেনেকৈ মোক সাহস দিলে, সেই সাহসৰ পৰাই দুটামান কথা আপোনালোককো ক'ব বিচাৰিম। গোটেই ভিডিঅ'টো চাব, তেতিয়াহে একচুৱেল কথাখিনি বুজি পাব। ব'লক মই কেমেৰাটো তাতে থৈ ল'ম, থৈ পিনি কথাখিনি বুজাব চেষ্টা কৰিম। এয়া দেখিছে মোৰ বেকগ্ৰাউণ্ডত মোৰ ঘৰ। আৰু ব'লক তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মোৰ এজন দাদা, তেওঁ ঘৰৰ অৱস্থা ইমান এটা ভাল নাছিল। আজি 2-3 বছৰ আগতে যেতিয়া তেওঁ ইউটিউব চেনেল ক্ৰিয়েট কৰিছিলে, তেওঁ ধৰক এটা কেমেৰা নাছিলে, এটা সাধাৰণ সৰু মোবাইল আছিলে। সেইটোৰ পৰাই তেওঁ আৰম্ভণি কৰিলে। আজি ডেটত তেওঁ 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ, আৰু তেওঁ মোক বহুত সাহস দিছে, বহুখিনি কথা কৈছে, বহুখিনি টিপছ দিছে। সেই যিখিনি মোক কথা কৈছে, সাহস দিছে, টিপছ দিছে, মই তাৰে দুটামান কথা আপোনালোককো ক'ব বিচাৰিম। আপোনালোক মানে যিসকলে নতুন ইউটিউবাৰ, যিসকলে নতুনকৈ ভাবি আছে যে ইউটিউব চেনেল খুলিম, ভিডিঅ' আপলোড কৰিম, কিন্তু মোৰ ওচৰত ইমান সামগ্ৰী নাই, মোৰ ওচৰত ইমান বস্তু নাই, মোৰ ওচৰত এটা ভাল কেমেৰা নাই, এটা লেপটপ নাই, মই কেনেকৈ ভিডিঅ' আপলোড কৰিম, সেইখিনি কথাৰ মই এনচাৰ দিবলৈ এই ভিডিঅ'টো বনাইছোঁ। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা ৰাখিলোঁ। আৰু যিসকলে মোৰ এই ভিডিঅ' নতুনকৈ চাইছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। মোৰ ইউটিউব চেনেল খোলা বেছি দিন হোৱা নাই, গতিকে আপুনি ছাবস্ক্ৰাইব কৰিলে, ভিডিঅ'টো লাইক কৰিলে, শ্বেয়াৰ কৰিলেহে মই অকণমান সাহস পাম। আৰু সেই সাহসকণ পালেহে আৰু নেক্সট আপোনালোকৰ কাৰণে কিবা নিজে যি জানো, নিজে আজৰি সময়ত যদি সময় পাওঁ, তেতিয়াহ'লে ভাল ভিডিঅ' আপোনালোকৰ কাৰণে বনাই আপোনালোকক কিবা এটা দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। প্লিজ মোকো অকণমান সাহস দিয়ক। আৰু মোকতো সাহস আপোনালোকে দিবই লাগিব, কিন্তু ময়ো সৰু দুটা কথা কৈ, যিসকলে ইউটিউব চেনেল খুলিম বুলি ভাবি আছে কিন্তু খুলিব পৰা নাই, তেওঁলোককো মই অকণমান 2-এটা কথা কৈ সাহস দিবৰ কাৰণে চেষ্টা কৰিম। তো প্ৰথম টিপছটো হ'ল যে মোক সেই দাদাজনে কৈছে যে ইউটিউবটো যদি তুমি আৰম্ভ কৰিম বুলি ভাবিছা কৰা, কিন্তু পইচা ইনকম কৰিম বুলি ইউটিউব চেনেলটো যদি আৰম্ভ কৰিম বুলি ভাবিছা, তেতিয়াহ'লে নকৰিবা। যদি তুমি ভাবিছা যে পইচা ইনকম কৰিম সেই তাৰ কাৰণে ইউটিউব চেনেল খুলিম, তেতিয়াহ'লে তোমাৰ অলৰেডি ইউটিউবেতো আমাক একো এটকাও পইচা নিদিয়ে। যেতিয়া মোৰ ভিডিঅ'টোত ভিউজ বেছি আহিব, যেতিয়া এডচেন্সে মোৰ ভিডিঅ'ত কিছুমান এডভাৰটাইজমেণ্ট চলাব, আৰু সেই এডভাৰটাইজমেণ্টে ইউটিউবক পইচা দিব, আৰু সেই যি পইচা দিব তাৰ পৰাহে ইউটিউবে পে'মেণ্টটো কৰিব। গতিকে এইটো ইউটিউব কৰি পইচা ঘটাটো ইমান এটা সহজ কথা নহয়। কিন্তু যদি তোমাৰ কিবা এটা সৰু টেলেণ্ট আছে, তুমি কথা কৈ ভাল পোৱা, বা তোমাৰ কিবা সৰু টেলেণ্ট এটা আছে, বা তুমি কিবা এনজয়মেণ্টৰ কাৰণে ইউটিউবত ভিডিঅ' বনাম বুলি ভাবিছা, বা কমেডি চেনেল খুলিম বুলি ভাবিছা, তেতিয়াহ'লে কিন্তু তুমি ইউটিউব চেনেলটো খোলা নিজৰ এনজয়মেণ্টৰ কাৰণে। নিজৰ আজৰি সময়ত যদি তুমি কাম বিচাৰি পোৱা নাই, তেতিয়াহ'লে আজৰি সময়ত মানে তুমি ভিডিঅ' বনাই যদি ভাল পোৱা, তেতিয়াহ'লে তুমি ভিডিঅ'টো বনোৱা, তাৰপিছত তুমি ইউটিউবত আপলোড কৰা, আৰু তেতিয়া চোৱা তোমাৰ ভিউজো বাঢ়িছে, আৰু পইচা তেতিয়া ইনকম নহ'লেও তোমাৰ ইমান তোমাৰ তেতিয়া ইফেক্ট। কথাখিনি কৈছোঁ, অকণমান হ'লেও চাগে বুজি পাইছে আপোনালোকে। মানে যিসকল মোৰ ফ্ৰেণ্ডছ নতুন ক্ৰিয়েটৰ্ছ ইউটিউব চেনেল খুলিম বুলি ভাবি আছে, যিসকলে চাই আছে, অকণমান হ'লেও কথাখিনি বুজি পাইছে চাগে যে পইচা আৰ্নিং কৰিম বুলি ইউটিউব চেনেলটো বৰ্তমান টাইমত খুলিলে সেইটো একদম মিছা কথা হ'ব। কিন্তু যদি নিজৰ কিবা টেলেণ্ট আছে, সেই টেলেণ্টৰ ওপৰত ভিত্তি কৰি ইউটিউব চেনেলটো খোলা, নিশ্চয় ছাকচেছ হ'বা। সেইটোৰ ওপৰতে কৈছোঁ কথাটো। আৰু নিজৰ ভিডিঅ'টো যদি মোৰ ভিডিঅ' এতিয়ালৈকে এটাও পপুলাৰ হোৱা নাই, কিন্তু ভিউজ অহা নাই, কিন্তু মই জানো যে কৰি গৈছোঁ সেইমতে কামখিনি, কিন্তু মই জানো যে মোৰ ভিডিঅ' কোনোবা এটা হ'লেও
পপুলাৰ হ'ব, মোৰ ছাবস্ক্ৰাইবাৰ বাঢ়িব, সেই সাহসতে আগবাঢ়ি গৈছোঁ। গতিকে তোমাকো বা তোমালোকক যিসকল নতুনকৈ ইউটিউব চেনেল আৰম্ভ কৰিম বুলি ভাবি আছে সেইসকলকো মই মানে সেইকণ বিশ্বাস দিব বিচাৰিছোঁ যে কষ্ট কৰি যোৱা, হাৰ্ডৱৰ্ক কৰা ভিডিঅ', অকণমান কষ্ট কৰি ভিডিঅ'টো বনোৱা, নতুন নতুন টপিকৰ ওপৰত ভিডিঅ' বনোৱা, তোমাৰ ভিডিঅ' পপুলাৰ হ'ব, ছাবস্ক্ৰাইবাৰ তোমাৰো বাঢ়িব। ইমান চিন্তা কৰিব নালাগে। যদি তোমাৰ টেলেণ্ট আছে তেতিয়াহ'লে তোমাৰ 2 মেগাপিক্সেল কেমেৰা দিও তুমি ভিডিঅ' কৰি সেই ভিডিঅ' ভাইৰেল হ'ব আৰু তোমাৰ ইউটিউব চেনেলটো গ্ৰ' কৰিবই। চ' সেইখিনিৰ ওপৰতে কৈছোঁ। আৰু এটা টিপছ দিছিলে যে সেইটো মই ক'ব বিচাৰিম যে 3-4 মাহ যদি তুমি ইউটিউব চেনেল এটা প্ৰথমকৈ খুলিছা তেতিয়াহ'লে প্ৰথম 3-4 মাহ কণ্টিনিউ ভিডিঅ' দি থাকিবলৈ মোক সেইটো টিপছ দিছে। গতিকে মই যিমান পাৰোঁ ডেইলি মই ইউটিউবৰ কাৰণে এক্সট্ৰা অকণমান হ'লেও সময় উলিয়াই ডেইলি মই এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ। মানে সদায় নোৱাৰিব পাৰা, কিন্তু যদি প্ৰথম অৱস্থাত ইউটিউব চেনেলটো খুলিছা তেতিয়াহ'লে প্ৰথমতে তুমি ডেইলি মানে প্ৰথম 3-4 মাহ ডেইলি ভিডিঅ' দিবলৈ চেষ্টা কৰিবৰ কাৰণে মোক কৈছে। গতিকে ময়ো যিসকলে নতুনকৈ খুলিম বুলি ভাবি আছে, মোৰ ফ্ৰেণ্ডছ বহুতে সুধিছে কেনেকৈ খুলিলা, কি কৰিব লাগিব, আমি খুলিম বুলি ভাবিছোঁ। মই সেইসকলক ক'ব বিচাৰিছোঁ যে মোক কৈছে যে তুমি ভাল, ক'লোৱে মই আগতে যে মোৰ দাদা এজন আছে ভাল এজন ইউটিউবাৰ, তেওঁ আমাৰ এইটো এজৰ পৰাই গ্ৰ' কৰিলে। গতিকে তেওঁ মোক কৈছে যে প্ৰথম অৱস্থাত ইউটিউব খুলিছা যেতিয়া 3-4 মাহ কণ্টিনিউ ভিডিঅ' দিবলৈ চেষ্টা কৰা। গতিকে ময়ো কৈছোঁ যে প্ৰথম অৱস্থাত যিকোনো টপিকৰ ওপৰত হওক 3-4 মাহ কণ্টিনিউৱাছলি ডেইলি এটা ভিডিঅ' আপলোড কৰিবলৈ চেষ্টা কৰা। আৰু মানে ৰেগুলাৰিটিটো মেইনটেইন কৰিব লাগিব। মেইন কথা গধূলি হওক বা ৰাতিপুৱাই হওক যিকোনো এটা টপিকৰ ওপৰত ভিডিঅ' এটা আপলোড কৰা। কিন্তু যদি এটা ভিডিঅ' আজি দিলা আকৌ নেক্সট ভিডিঅ' এমাহৰ পিছত, সেইদৰে ইউটিউব চেনেলটো কেতিয়াও মানে চান্স নাথাকে। তো গতিকে মোক যেনেকৈ ধৰণে টিপছ দিছে ময়ো দিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু যদি তোমাৰ কিবা টেলেণ্ট আছে তেতিয়াহ'লে 2 মেগাপিক্সেল কেমেৰা দি হ'লেও ভিডিঅ'টো মানে বনোৱা। ইমান চিন্তা কৰিব দৰকাৰ নাই। মোবাইলটো ভাল এজেগাত থোৱা, এটা এংগুল মিলাই, তো সেইমতে ভিডিঅ'টো বনাই যোৱা। আপলোড হ'বই, সেইটো পপুলাৰিটি পাবাই, কোনো চিন্তা নকৰিবা। মোৰ ঘৰৰ অৱস্থা ইমান ভাল নহয়, তথাপিও মই কিবা এটা ফূৰ্তিৰ কাৰণে ভিডিঅ' বনাইছোঁ। তুমিও সেই ফূৰ্তিটোৰ কাৰণে ভিডিঅ' বনোৱা। ভিডিঅ' আপলোড কৰি দিলোঁ, পইচা ইনকম হ'ব, সেই থিংকিংটো লৈ পিনি ভিডিঅ' প্লিজ নবনাবা। সেই থিংকিংটো লৈ যদি ভিডিঅ' বনোৱা তেতিয়াহ'লে সেই ভিডিঅ'টো তোমাৰ সেইমতে গ'লে তুমি ইউটিউব 3 মাহ কৰিবা, 4 মাহ কৰিবা, তাৰপিছত তোমাৰ বন্ধ হৈ যাব। মোক যিকেইটা টিপছ দিছে মই সেই টিপছৰ ফালৰ পৰাহে ক'ব বিচাৰিছোঁ। গতিকে নিজৰ এটা কিছুমান ভিডিঅ' বা ফূৰ্তিৰ কাৰণে ইউটিউবত চেনেল খোলা, ভিডিঅ' আপলোড কৰা, কণ্টিনিউৱাছলি কৰি যোৱা কাম। আৰু মই এইটো এটা মোৰ ডিউটি হিচাপত লৈছোঁ মই। গতিকে তোমাকো কৈছোঁ যে ডিউটি হিচাপত লোৱা, ডেইলি এটা ভিডিঅ' গধূলি হওক ৰাতিপুৱা হওক বা দুদিনৰ মূৰে বা সপ্তাহত ছানডে দিনটোত যিসকলে চাকৰি বা জবত বিজি হৈ থাকে তেওঁলোকেও পাৰিব, কিয় নোৱাৰিব। তেওঁলোকেও ছানডে দিনটোতো বন্ধ থাকে। ছানডে ডেইলি 1 মাহত 4টা ছানডে থাকে। গতিকে 4টা ছানডেত 4টা ভিডিঅ' এমাহত আপলোড কৰিলেও বহুত। গতিকে ছানডে ভিডিঅ' এটা আপলোড কৰিলেও বহুত। সেইখিনি কথাকে কৈ মোৰ এই ব্লগটো সামৰণি মাৰিছোঁ। মোৰ বেকগ্ৰাউণ্ড এয়াই, মই এনেকৈ ভিডিঅ' বনাওঁ। গতিকে যিসকলে মোৰ কিবা এটা যদি মোৰ কথাৰ পৰা কিবা এটা কথা সৰুকৈ হ'লেও বুজি পাইছে আৰু নতুনকৈ যদি মোৰ ভিডিঅ'টো চাইছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব। কিবা এটা যদি নতুন কথা জানো আপোনালোকক ক'বলৈ চেষ্টা কৰিম। মই মোৰ যি আহিবলগীয়া ভিডিঅ' আছে সেই ভিডিঅ' মই কিবা এটা যদি জানো মই সেই কথাটোকেই ক'বলৈ চেষ্টা কৰিম। কিন্তু এইটো মোৰ নতুন অৱস্থা, এইটো মানে মই প্ৰথম আৰম্ভণি কৰিছোঁহে। এইটো চব কুকুৰাৰ ভিতৰত সোমাই আহিছে। আৰম্ভণি মই কৰিছোঁহে, গতিকে মোৰ বহুত ভুল হ'ব পাৰে। মোৰ ভিডিঅ'ত মোৰ মিষ্টেক হ'ব পাৰে। গতিকে মোক ছাপোৰ্টটো দিয়ক, তেতিয়া মই আৰু চেষ্টা কৰিবলৈ সাহস পাম, আৰু চেষ্টা কৰিম আপোনালোকৰ কাৰণে ভাল ভিডিঅ' ক্ৰিয়েট কৰিম, বনাম বুলি মই প্ৰমিছ কৰিছোঁ। তো মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো প্ৰেছ কৰিব, শ্বেয়াৰ কৰিব, যাতে মোৰ নিচিনা যিসকল আছে তেওঁলোকেও যাতে সাহস পায় আৰু ভিডিঅ' বনাবলৈ সাহস পায়। সেয়াই কথা কৈ মোৰ এই ব্লগটো সামৰণি কৰিলোঁ। বাই।